নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ মে' মাহৰ থাৰ্ড উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ দ্য ইণ্ডিয়ান এণ্ড ইণ্ডোনেছিয়ান নেভিজ হেভ কণ্ডাক্টেড পাছেক্স ইন হুইচ চি। ভাৰতীয় আৰু ইণ্ডোনেছিয়ান নৌসেনাই কোনখন সাগৰত পাছেক্স নামৰ এটা অনুশীলন পৰিচালনা কৰিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ আৰবিয়ান চি। দ্য নেক্সট কুৱেশ্যন ইজ নেম দ্য নিউলি ডিক্লেয়াৰ্ড ডিষ্ট্ৰিক্ট অফ পাঞ্জাৱ। পাঞ্জাৱৰ নতুনকৈ ঘোষণা কৰা জিলাখনৰ নাম কি? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মালেৰ কটলা। পাঞ্জাৱ চিফ মিনিষ্টাৰ অমৰিন্দৰ সিং ডিক্লেয়াৰ্ড মালেৰ কটলা এজ দ্য 23rd district of the state on the occasion of the Eid ul-Fitr. পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ঈদ উল ফিতৰৰ দিনা মালেৰকোটলাক ৰাজ্যখনৰ 23তম জিলা হিচাপে ঘোষণা কৰিছে। দ্য নেক্সট কুৱেশ্যন ইজ হু ৱন দ্য ইটালিয়ান অ'পেন 2021। ইটালিয়ান অ'পেন 2021 কোনে জিকিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰাফেল নাডাল। Rafael Nadal beat world number 1 Novak Djokovic and won a 10th Italian Open title in Rome. ৰোমত অনুষ্ঠিত হোৱা ইটালিয়ান অ'পেনত ৰাফেল নাডালে বিশ্বৰ 1 নম্বৰ নভাক জকোভিকক পৰাস্ত কৰিছিল আৰু 10মবাৰৰ বাবে তেওঁ এই খিতাপ অৰ্জন কৰিছিল। আৰু ওমেন ছিংগল কেটেগৰীত কোনে জিকিছিল? ইগা ছুৱাইটেক। আৰু ইগা ছুৱাইটেক কোনখন দেশৰ হয় তেখেত হৈছে পলেণ্ডৰ। The next question is China has successfully landed its first Mars rover on the red planet. What is the name of the rover? চীনে সফলতাৰে ৰঙা গ্ৰহত অৰ্থাৎ মাৰ্চত ইয়াৰ প্ৰথম ৰোভাৰ অৱতৰণ কৰিছে আৰু এই ৰোভাৰটোৰ নাম কি? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জুৰং। The next question is what is the theme of World Hypertension Day 2021? বিশ্ব উচ্চ ৰক্তচাপ দিৱস 2021ৰ বিষয়বস্তু কি? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মেজাৰ ইয়ৰ ব্লাড প্ৰেছাৰ একুৰেটলি, কণ্ট্ৰল ইট, লিভ লংগাৰ। It is celebrated by World Hypertension League annually on 17th May to spread awareness about hypertension disease, its prevention, detection and control. আৰু World Hypertension Day অৰ্থাৎ বিশ্ব উচ্চ ৰক্তচাপ দিৱস প্ৰতি বছৰে 17 মে' তাৰিখে উদযাপন কৰা হয়। The next question is who tops Fortune's World 50 Greatest Leader List for 2021? 2021 চনৰ বাবে ফৰচুনৰ বিশ্বৰ 50জন সৰ্বশ্ৰেষ্ঠ নেতাৰ তালিকাত শীৰ্ষত কোন আছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জেচিণ্ডা আৰ্ডাৰ্ণ আৰু তেওঁ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী হয়। This is the first time a woman has ever held the top slot. আৰু প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই শীৰ্ষস্থান এককভাৱে লাভ কৰিছে। The next question is the World AIDS Vaccine Day is marked on which date annually? বিশ্ব AIDS ভেকচিন দিৱস প্ৰতি বছৰে কোন তাৰিখে চিহ্নিত কৰা হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 18 মে'। The day gives rise to an urgent need to develop a vaccine that will prevent the infection of HIV and AIDS. As we know that after so much of research, still there is not a vaccine for AIDS. এই দিনটো এটা ভেকচিন বিকশিত কৰা জৰুৰী প্ৰয়োজনীয়তা সৃষ্টি হয়, তাৰ বাবে এই দিৱস পালন কৰা হয়। আৰু আমি জানো যে ইমান গৱেষণাৰ পিছতো আজিলৈকে HIV অৰ্থাৎ AIDS ভাইৰাছৰ কোনো ভেকচিন নাই। The next question is which country has developed the supercomputer named CIMORG? কোনখন দেশে CIMORG নামৰ এটা ছুপাৰ কম্পিউটাৰ বিকশিত কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইৰাণ। This supercomputer was developed by the Amir Kabir University of Technology in Tehran, the capital city of Iran. আৰু এই ছুপাৰ কম্পিউটাৰটো ইৰাণৰ ৰাজধানী তেহৰানত আমিৰ কবিৰ নামৰ
বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত কৰা হৈছে। The next question is, the World Bee Day is observed on which day of the year? বছৰ কোন তাৰিখে বিশ্ব মৌমাখি দিৱস পালন কৰা হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 20 May. Bee Day is celebrated to raise awareness about the threat to pollinators like bee by human activities. মৌমাখি দিৱস উদযাপন মানুহে কাৰ্যকলাপৰ দ্বাৰা মৌমাখিৰ দৰে পৰীক্ষাকাৰীসকলৰ প্ৰতি ভাবুকিৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ এই দিৱস পালন কৰা হয়। আৰু ৱৰ্ল্ড বি ডে 2021 থিম হৈছে বি এংগেজ বিল্ড বেক বেটাৰ ফৰ বিজ। The next question is, which state government has declared mucormycosis disease as an epidemic in the state? কোনখন ৰাজ্য চৰকাৰে ৰাজ্যখনত মিউকৰমাইকোচিছ ৰোগক মহামাৰী হিচাপে ঘোষণা কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰাজস্থান। Amid the increasing instance of mucormycosis or black fungus, which is primarily affecting people recovering from COVID-19, the Rajasthan government declared it an epidemic and a notified disease. মিউকৰমাইকোচিছ বা ক'লা ভেঁকুৰৰ বৰ্ধিত উদাহৰণৰ মাজত যি মূলতঃ COVID-19 পৰা আৰোগ্য হোৱা লোকসকলক প্ৰভাৱিত কৰি আহিছে, ৰাজস্থান চৰকাৰে ইয়াক এক মহামাৰী আৰু অধিসূচনাযোগ্য ৰোগ হিচাপে ঘোষণা কৰিছে। The next question is, how many Indian places have been added to the tentative list of UNESCO World Heritage Sites? UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ অস্থায়ী তালিকাত কিমানখন ভাৰতীয় স্থান যোগ কৰা হৈছে শেহতীয়াকৈ? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 6। আৰু এই চাইটকেইটা হৈছে টেম্পলছ অফ কাঞ্চিপুৰম ইন তামিলনাডু, নম্বৰ 2 ৰিভাৰ ফ্ৰণ্ট অফ দ্য হিষ্টৰিক চিটি অফ বাৰাণসী উত্তৰ প্ৰদেশ, সাতপুৰা টাইগাৰ ৰিজাৰ্ভ ইন মধ্য প্ৰদেশ, নম্বৰ 4 মাৰাঠা মিলিটাৰী আৰ্কিটেক্সাৰ ইন মহাৰাষ্ট্ৰ, নম্বৰ 5 বেদাঘাট লামেটাঘাট ইন নৰ্মদা ভেলী জবলপুৰ, এণ্ড নম্বৰ 6 হিৰে বেংকাল মেগালিথিক। আৰু বৰ্তমান এতিয়া ভাৰতত 38টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে। The next question is, National Anti-Terrorism Day is observed in India every year. ভাৰতত প্ৰতি বছৰে ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী দিৱস কোন তাৰিখে পালন কৰা হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 21 মে'। আৰু এই দিৱসটো কি কাৰণে পালন কৰা হয়? On this day, in the year 1991, former Indian Prime Minister Rajiv Gandhi was assassinated. আৰু এই দিনটোতে 1991 চনৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যা কৰা হৈছিল। The next question is, name the new international channel to be launched by Doordarshan. দূৰদৰ্শনে মুকলি কৰিবলগীয়া নতুন আন্তঃৰাষ্ট্ৰীয় চেনেলটোৰ নাম কি? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব DD International. The next question is, the world's largest iceberg broke apart from Antarctica. What is the name of the iceberg? পৃথিৱীৰ আটাইতকৈ ডাঙৰ হিমশৈলটোৰ এণ্টাৰ্কটিকাৰ পৰা পৃথক হৈছে, আৰু সেই হিমশৈলটোৰ নাম কি? A76. Its surface area spans 4,320 square kilometer and measures 175 kilometer long by 25 kilometer wide. আৰু ইয়াৰ পৃষ্ঠকালি হৈছে 4,320 বৰ্গ কিলোমিটাৰ আৰু দৈৰ্ঘ্য হৈছে 175 কিলোমিটাৰ আৰু প্ৰস্থ 25 কিলোমিটাৰ। The newly carved berg designated A76 by scientists was spotted in recently satellite images captured by the Copernicus Sentinel-1 mission. আৰু ইয়াৰ Copernicus Sentinel-1 অভিযানৰ দ্বাৰা সংগ্ৰহ কৰা শেহতীয়া উপগ্ৰহ ছবিত দেখা পোৱা গৈছে। The next question is, when is the United Nations recognized International Tea Day observed? ৰাষ্ট্ৰসংঘ স্বীকৃত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস কেতিয়া পালন কৰা হয়? And the correct answer is 21 May. The main goal of the day is to promote sustainable production of tea and increase awareness in fighting poverty and hunger. এই দিনটোৰ মুখ্য লক্ষ্য হৈছে
চাহৰ বহনক্ষম উৎপাদন বৃদ্ধি কৰা আৰু দৰিদ্ৰতা আৰু ভোকৰ বিৰুদ্ধে যুঁজ দিয়াত সজাগতা বৃদ্ধি কৰা। The next question is, which state has approved the formation of the Legislative Council? কোনখন ৰাজ্যৰ বিধান পৰিষদ গঠনৰ অনুমোদন জনাইছে? And the correct answer is West Bengal. At present, only Andhra Pradesh, Karnataka, Telangana, Maharashtra, Bihar and Uttar Pradesh have Legislative Council or Bidhan Parishad. বৰ্তমান কেৱল অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তেলেংগানা, মহাৰাষ্ট্ৰ, বিহাৰ আৰু উত্তৰ প্ৰদেশত বিধান পৰিষদ আছে। The State Legislative Council is the upper house of the state legislature. আৰু ৰাজ্যিক বিধান পৰিষদটো কি হয়? এখন ৰাজ্যৰ আইনসভাৰ উচ্চ সদন। It is established under Article 169 of the Indian Constitution. ইয়াক ভাৰতীয় সংবিধানৰ 169 অনুচ্ছেদৰ অধীনত স্থাপন কৰা হয়। The next question is, the Indian Council of Medical Research, shortly ICMR, has approved which kit for home COVID-19 testing? ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ অৰ্থাৎ ICMR COVID-19 পৰীক্ষাৰ বাবে কোনটো কিটক অনুমোদন জনাইছে? And the correct answer is Covishelf. And it is developed by MyLab Discovery Solution. Covishelf কোনে ডেভেলপ কৰিছে? MyLab Discovery Solution. The next question is, what is the theme of International Day for Biological Diversity 2021? জৈৱ বৈচিত্ৰ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস 2021 কোন তাৰিখে? বিষয়বস্তু কি? And the correct answer is, we are part of the solution. The International Day for Biological Diversity is celebrated each year on 22 May. জৈৱ বৈচিত্ৰ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয়? 22 মে তাৰিখে। The next question is, the World Health Organization has classified a coronavirus variant found in India as a global variant of concern. What is the name of the variant? বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত পোৱা এটা কৰোনা ভাইৰাছ প্ৰকাৰক বিশ্বব্যাপী উদ্বেগজনক প্ৰকাৰ হিচাপে শ্ৰেণীবদ্ধ কৰিছে। আৰু এই প্ৰকাৰটোৰ নাম কি? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব B.1.617. The next question is, recently MS Narasimhan, who has passed away, related to which bill? শেহতীয়াকৈ MS Narasimhan মৃত্যু হৈছে আৰু তেখেত কোন ক্ষেত্ৰৰ সৈতে জড়িত? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মেথমেটিচিয়ান, আৰু তেওঁ এজন গণিতজ্ঞ আছিল। He is the only Indian to receive the King Faisal International Prize in the field of science. আৰু তেওঁ একমাত্ৰ ভাৰতীয় যিয়ে কিং ফৈজল আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। ধন্যবাদ।